স্বাগতম জনাইছো সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ বিশেষকৈ আমি আলোচনা কৰি আছো প্ৰস্তুতি হৈছে 2026 বৰ্ষৰ এছএছএলসি পৰীক্ষাৰ কাৰণে প্ৰস্তুতি মানসিকভাৱে প্ৰস্তুতি হ'ব লাগিব স্বাস্থ্যসন্মতভাৱে প্ৰস্তুতি হ'ব লাগিব গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এছএছএলসিৰ যি পাঠ্যসূচী আছে সিলেবাস আছে অতি কম সময়ত আমি সম্পূৰ্ণ কৰাৰ লগতে ৰিভিজন কেনেকৈ কৰিব লাগিব তাৰ এটা টিপছ তোমালোকক আজি আগবঢ়াইছো ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভয় নকৰিবা কম সময়তে সমগ্ৰ এছএছএলসি পাঠ্যসূচী স্মাৰ্ট ভাৱে সম্পূৰ্ণ কৰিব পাৰিবা তোমালোকে মাত্ৰ 10টা সহজ টিপছ অনুসৰণ কৰা প্ৰথম কথা এটা স্পষ্ট দৈনিক অধ্যয়ন পৰিকল্পনা বনোৱা প্ৰথমে গুৰুত্বপূৰ্ণ অধিক নম্বৰ থকা যিবিলাক চেপ্টাৰ আছে ভালকৈ পঢ়া সৰু নোটছ চাৰ্ট চিত্ৰৰ সহায় লোৱা প্ৰতিদিনে নিৰ্দিষ্ট সময় পঢ়াৰ অভ্যাস কৰিবা সেবাৰ যিখন পাঠ্যপুথি তোমালোকক দিছে খৰচি পঢ়া প্ৰতিটো পাঠ উদাহৰণ এটাও এৰি ধৰি নাযাবা পূৰ্বৱৰ্তী বছৰৰ যিবিলাক প্ৰশ্নপত্ৰ তোমালোকৰ হাতত আছে অনুশীলন কৰা ৰাতি হোৱাৰ আগতে দিনটোত কি পঢ়িলা এবাৰ ৰিভিজন কৰিবলৈ চেষ্টা কৰা মনত পেলাবলৈ চেষ্টা কৰিবা লগতে এবাৰ পুনৰাবৃত্তি কৰা এমসিকিউ আৰু এক লাইন উত্তৰে দ্ৰুত পুনৰাবৃত্তি কৰিবলৈ সহজ হয় এমসিকিউ বিলাক প্ৰস্তুত কৰা এক সপ্তাহত প্ৰতি সপ্তাহত এখন মক টেষ্ট পৰীক্ষা কৰা টেষ্ট পেপাৰ বিলাক নিজে লিখি প্ৰস্তুতি চলোৱা স্বাস্থ্য কিন্তু ঠিকে ৰাখা আত্মবিশ্বাস বজাই ৰাখা গতিকে মনত ৰাখিবা স্মাৰ্ট অধ্যয়ন নিয়মিততা সফলতা তোমালোকৰ হাতত সময় কম হলেও তুমি এতিয়াও সফল হ'ব পাৰা এই পোষ্টটো সেভ কৰা এছএছএলসি দিয়া লগৰ বন্ধু বান্ধৱীলৈ শেয়াৰ কৰা কমেন্ট কৰা লাইক কৰা মোৰ পেজটো ফলো কৰি ৰাখিবা এনেকুৱা ধৰণৰ টিপছ পাই থাকিবা তোমালোকক মানসিকভাৱে প্ৰস্তুত কৰিবলৈ এই প্ৰস্তুতিৰ প্ৰথম প্ৰচেষ্টা মই পংকজ বৰা মোৰ এই চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি লবা লগতে জ্ঞান সাগৰ সলিউশন সাবস্ক্ৰাইব কৰিবা